15 বছৰে মুকলি হোৱা নাই এটা উপস্বাস্থ্য কেন্দ্ৰ। চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আহিছে বৰুৱালী পঞ্চায়তৰ ৰাইজ। নিৰ্মাণৰ প্ৰায় 15 বছৰ পিছতো মুকলি হোৱা নাই আমগুৰিৰ এটা উপস্বাস্থ্য কেন্দ্ৰ। কেৱল গৃহতেই সীমাবদ্ধ হৈ আছে স্বাস্থ্য উপকেন্দ্ৰটো। আপুনি দেখিলেই আচৰিত হ'ব। বিগত কংগ্ৰেছ শাসনাধীষ্ঠ চৰকাৰৰ দিনতেই আবণ্টন দিয়া এটা উপস্বাস্থ্য কেন্দ্ৰ বৰ্তমান সময়তো পৰিত্যক্ত অৱস্থাত আছে। আছে গৰু নাবাই হাল, খোৱাতকৈ নোহোৱাই ভাল। এই কথাষাৰেই বৰ্তমান সঁচা হৈ পৰিছে। শিৱসাগৰ জিলাৰ আমগুৰি বৰুৱালী পঞ্চায়তৰ অন্তৰ্গত নপুখুৰী উপস্বাস্থ্য কেন্দ্ৰ 15 বছৰ পূৰ্বে নিৰ্মাণ কৰা হ'ল যদিও আজি পৰ্যন্ত মুকলি নহ'ল। চৰকাৰী পুঁজিৰে গৃহটো নিৰ্মাণ কৰিলে যদিও আজিলৈকে কাৰ্যক্ষম হৈ নুঠিল এই কেন্দ্ৰটো। নপুখুৰী উপস্বাস্থ্য কেন্দ্ৰটো 15 বছৰে একেদৰেই থকাৰ ফলত অঞ্চলটোৰ ৰাইজে প্ৰাথমিক চিকিৎসা লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে। আজি পৰ্যন্ত স্বাস্থ্য সেৱাৰ বাবে মুকলি কৰা নাই এই উপস্বাস্থ্য কেন্দ্ৰটো। চাহ জনগোষ্ঠীৰ লোকৰ বসতিস্থলেৰে পৰিপূৰ্ণ নপুখুৰীবাসী ৰাইজ চিকিৎসা সেৱাৰ উপকেন্দ্ৰটোৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ'ল হয়। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে আজিও মুকলি নহ'ল এই উপস্বাস্থ্য কেন্দ্ৰটো। শীঘ্ৰে ৰাইজৰ স্বাস্থ্য সেৱাৰ প্ৰতি লক্ষ্য ৰাখি উপস্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক আৰু নাৰ্ছৰ ব্যৱস্থা কৰি ৰাইজৰ স্বাস্থ্য সেৱাৰ উপযোগী হোৱাকৈ মুকলি কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য বিভাগলৈ দাবী জনাইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে। এই চাব চেণ্টাৰখন আজি 14 বছৰ হৈ গ'ল মানে বনাই থোৱা। আজিলৈকে একো না ডক্টৰ না নাৰ্ছ একো সুবিধাই নাই। আৰু আমাৰ গাঁওখন যে এইখন বনাইছে আমি সুবিধা পালোহেঁতেন, তো বঞ্চিত হৈছে, কৰিম কি? আজি কিমান দিনৰ পৰা নিৰ্লাপ কৰিছোঁ, কোনেও গুৰুত্বই নিদিয়ে কথাটো। এই হাবি জংঘল হৈ থাকে, মই চফা কৰি থাকোঁ প্ৰত্যেক বছৰে 2 বা 3 বাৰ চাফা কৰি থাকোঁ মই। আৰু কাহানি বাৰীটো অপেনিং কৰিলে আমিও সুখী হ'লোহেঁতেন, আমিও ভাল পালোহেঁতেন, গাঁৱৰ ৰাইজেও ভাল পালেহেঁতেন। এই বেমাৰ আজাৰ আমি বহুত দূৰলৈকে যাবলগীয়া হয়, আমগুৰি শিৱসাগৰ যাবলগীয়া হয়, কিন্তু আমাৰ ওচৰ চাপিয়া হ'লে ভাল হ'লহেঁতেন। তো এইটো বহুত দিনৰ পৰা বঞ্চিত হৈ আছে আৰু এইখন মুকলি কৰি দিলে আমিও সুখী পালোহেঁতেন। সুবিধাটো এইটো খুলিলে সুবিধা হ'ব, এতিয়া খোলা নাই নহয়। এইটো আমাৰ কাৰণে খুলি দিছে, এতিয়াতো খোলা নাই বৰ্তমান। এইটো কাৰণে আমাৰ অসুবিধা হৈছে আৰু এনেকুৱাতো ইয়াত নাই আৰু আমাৰ ইয়াত। এইটো খুলিছে ভালেই কৰিছে, মানে এতিয়া কিবা এটা হ'লে আমগুৰি শিৱসাগৰ যাবলগীয়া হয়। এইটো কাৰণে আমাৰ অসুবিধা হৈছে নোখোলাৰ কাৰণে।